নগাঁৱত ৰিপুণ বৰাৰ নেতৃত্বত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অভিযান। নগাঁৱৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান সাধাৰণ ৰাইজৰ পৰা ইস্তাহাৰ গ্ৰহণ কৰে কংগ্ৰেছে। এই যাত্ৰাৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যসমূহৰ আধাৰত দলৰ আগন্তুক জনমুখী নিৰ্বাচনী ইস্তাহাৰৰ ৰূপৰেখা প্ৰস্তুত কৰিব বুলি জনালে নেতৃবৰ্গই। অসমৰ ৩৫খন জিলাত আমাৰ প্ৰদেশ কংগ্ৰেছে এই কাৰ্যসূচী লৈছে আৰু ৫টা ভাগত আমাৰ গোটেই জিলাবিলাক বিভক্ত কৰি আমি 5টা গ্ৰুপ আমি ঘূৰি আছোঁ। আজি আমাৰটো গ্ৰুপত আমাৰ 6খন জিলাৰ দায়িত্ব পৰিছে। তাৰে আমাৰ 4খন জিলা হৈ গ'ল, কালি এখন হ'ল, আজি 5 নম্বৰ জিলা। আচ্ছা, আমি এই কাৰ্যসূচীৰ যোগেদি বিভিন্ন সংগঠন, বিভিন্ন ব্যক্তি, বিভিন্ন ব্যৱসায়ী, ক্ৰেতা বিক্ৰেতা সকলোৰে বিভিন্ন ক্ৰছ ছেকশ্যন ষ্টেক হোল্ডাৰ এইসকলৰ লগত আমি মত বিনিময় কৰিছোঁ যে আগন্তুক 2026 আমাৰ যিখন বিধানসভাত কংগ্ৰেছ দলৰ যিখন নিৰ্বাচনী ইস্তাহাৰ হ'ব, সেই ইস্তাহাৰখন কেনেকুৱা হ'ব লাগে, ৰাইজে কি বিচাৰিছে, ৰাইজৰ সমস্যাবিলাক কি, এই কথাবিলাক যাতে ইস্তাহাৰত সম্পূৰ্ণৰূপে প্ৰতিফলিত হয় আৰু আমাৰ চৰকাৰ অহাৰ পিছত যাতে আমি সেইবিলাক বাস্তৱ ৰূপ দিব পাৰোঁ, এই গোটেই কথাবিলাকৰ কাৰণেই আমি ৰাইজৰ লগত বিভিন্ন ধৰণে মত বিনিময় কৰিছোঁ, আমি নোট কৰিছোঁ আৰু কিছুমান ৰাইজে লিখিতভাৱে আমাক দিছে আৰু সেইবিলাক আমি